নমস্কাৰ প্ৰিয় বন্ধু, মই তৃষ্ণাই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ লুইটৰ পৰা মিছেছ পিলৈ। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল। যিহেতু কৰোণা ভাইৰাছে অতি মাৰাত্মক ৰূপ ধাৰণ কৰিছে, আমাৰ ইয়াতো যথেষ্ট সংহাৰী ৰূপ ধাৰণ কৰিছে। যিহেতু আজি বৃহস্পতিবাৰ 19 মাৰ্চ আৰু আজিৰ পৰা প্ৰায় এসপ্তাহ আগতে যোৱা বৃহস্পতিবাৰ আছিলে 12 মাৰ্চ, 12 তাৰিখে এটা ষ্টেট ইমাৰ্জেঞ্চি দিলে আৰু তাৰ পাছদিনাখনি 13 মাৰ্চৰ দিনাখনি সমগ্ৰ আমেৰিকাত নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰা হয়। আৰু যথেষ্ট চিৰিয়াছ হৈছে কণ্ডিশ্যন। ক'বলৈ গ'লে খাদ্য সামগ্ৰী পাবলৈ নাই, চেনিটাইজাৰ পাবলৈ নাই। মই বৰ্তমান ওলাইছোঁ ৱালমাৰ্টলৈ বুলি, অলপ বজাৰ কৰিব লগা আছিলে। আৰু যোৱা বৃহস্পতিবাৰে আমি কিছু বজাৰ কৰিলোঁ, সেইখিনি ভিডিঅ' ল'বলৈ নহ'লে, কিয়নো বহুত বজাৰ কৰিব লগা আছিলে আৰু যথেষ্ট ভিৰ আছিলে। ইমানেই দীঘলীয়া লাইন যে ক'ব নোৱাৰি, সেয়া মই ভিজুৱেল ল'ব নোৱাৰিলোঁ, যথেষ্ট অসুবিধা হ'ল। আজি অলপ খাদ্য সামগ্ৰী আছে, কিন্তু অলপ সৰু সুৰা গাখীৰ কণী সেইবিলাক আনিবলগীয়া আছে, গতিকে ৱালমাৰ্টলৈ যাওঁ। আৰু তাৰ লগতে মই আপোনালোকক দেখুৱাম ৱালমাৰ্টৰ পৰিৱেশ। যিহেতু যিবিলাক চেল্ফছ আছে, চেল্ফছবিলাক সম্পূৰ্ণ খালী হৈ পৰিছে, প্ৰডাকশ্যন নাই, বস্তু অহা নাই, খালী হৈ পৰিছে। তেতিয়াহ'লে আহক আমি যাওঁ ৱালমাৰ্টলৈ। এইখন দেখিছে চিনজেটি হয়, এখন ইটালিয়ান ৰেষ্টুৰেণ্ট। এইখনো বন্ধ আছে, দুদিন ধৰি বন্ধ আছে। যিহেতু এতিয়া যিটো কৰোণা ভাইৰাছ অতি মাৰাত্মক হৈ পৰিছে, সকলোতে বিয়পিছে, প্ৰতিখন ৰেষ্টুৰেণ্ট বন্ধ দিয়া হৈছে। অৱশ্যে কিছুমান ৰেষ্টুৰেণ্ট খোলা আছে, অৱশ্যে ডাইনিং এৰিয়াবিলাক বন্ধ আছে, কিন্তু টেক এৱে কৰিব পাৰি, লগতে হোম ডেলিভাৰী সুবিধাবিলাক ৰখা হৈছে। কিন্তু এইবিলাক ৰেষ্টুৰেণ্ট, কিছুমান বিশেষ ৰেষ্টুৰেণ্ট সম্পূৰ্ণৰূপে বন্ধ কৰি দেখা হৈছে, আৰু কেতিয়ালৈকে বন্ধ থাকিব সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ছেফটি ফাৰ্ষ্ট ৱালমাৰ্টৰ তৰফৰ পৰা ৱেট টিছু দিয়া হৈছে, আৰু ৱেট টিছু দি মই এতিয়া ট্ৰলিখন মুচিম, তাৰ পাছতহে যাব পাৰিম। এইফালে আলু ল'বলগীয়া আছিলে, আলু শেষ। এইফালে পিঁয়াজৰ শ্বেল্ফ খালী। এইফালে আলু, ৰঙা আলু আছে, এইকেইটা বেক কৰা আলু কিন্তু 3টাই আছেগৈ। সৰু সৰু আলু কিন্তু নাই বৰ্তমান, বেক কৰা আলু। আৰু যিবিলাক আমি নৰ্মেল আলু খাওঁ চব্জিৰ কাৰণে, সেইবিলাক সম্পূৰ্ণ খালী। বাস্কেট পটেটোজ খালী, সম্পূৰ্ণ খালী। এইফালে চি ফুডৰ ব্ৰাঞ্চ আছিলে, চি ফুডো অলপ আছেগৈ, সৰু নাই। এইবিলাক চেল্ফ খালী। মুঠতে সকলো বস্তু, প্ৰায়বিলাক বস্তু আউট অফ ষ্টক, অলপ আছেগৈ। এইফালে চাওক, ফ্ৰ'জেন চিকেন আছিলে পাউল্ট্ৰি, কিন্তু চেল্ফবিলাক চাওক খালী, অলপ আছেগৈ। এইটো কি, চিকেন উইংছ এটাই আছেগৈ, চিকেন উইংছ, আৰু বেলেগটো নাই। ড্ৰাম ষ্টিক নাই, বনলেগ থাই নাই, চিকেন নাই, টাৰ্কিও নাই, চব খালী, চব খালী। আৰু মই যিহেতু কৈছিলোঁ, যোৱা বৃহস্পতিবাৰে মই ইণ্ডিয়ান ষ্ট'ৰ এখন গৈছিলোঁ, আৰু যথেষ্ট ভিৰ আছে, দীঘলীয়া কিউ আছিলে। যিহেতু চাউল দালি যিবিলাক আছিলে, ইণ্ডিয়ান বস্তু, সকলো লোক আহিছিলে। যিহেতু ষ্টেট ইমাৰ্জেঞ্চি দিছিলে, আৰু তাৰপিছত সকলো লোক আহিছিলে, আৰু যিহেতু ভৰ্তি হৈ গৈছিলে মানুহ, দীঘলীয়া লাইন আছিলে। আৰু আজিও দেখিছোঁ ৱালমাৰ্টত যথেষ্ট সংখ্যক লোক আছে। হয় খাইছে যদিও, যিহেতু খাদ্য নিবই লাগিব, আছে। এইফালেও খালী, মাই গুডনেছ। এইফালে টুনা ফিছ, ফিছ মেক্ৰনি, সেইবিলাক চেল্ফ খালী। এয়াই অৱস্থা বৰ্তমান আমেৰিকাত। আৰু কেতিয়া প্ৰডাকশ্যন হ'ব, কেতিয়া প্ৰডাক্ট আহিব, ৰাম জানে। আশা কৰিছোঁ আপোনালোকে ভালদৰে থাকিব, ছেফ ছাইডত থাকিব। ইফালে কি আছিলে, ইফালে তেল আছিলে হয়তো, তেল, অইল ছেকশ্যন। অইল একেবাৰে নাই। যোৱা শুকুৰবাৰে ৱালমাৰ্ট আহিছিলোঁ, ৱালমাৰ্টত কিন্তু তেল আছিলে, সৰু আছিলে, ডাঙৰ গেলন নাছিলে, কিন্তু এতিয়াচোন নাই, মানে ৰিফাইন অইল। মাই গুডনেছ। এইফালে কি, এইফালেতো সম্পূৰ্ণ খালী। ড্ৰাই চুপ, অ'কে, খালী। এইফালে আহিছে অলপ ষ্টক দেখিছোঁ, অলপ আহিছে। এইবিলাক হয়তো কোল্ড ড্ৰিংকছ বা এনেকুৱা কিবা হ'ব। কেন ফুড আহিছে, আচাৰ আহিছে।
ইফালে আছিলে চুগাৰ চেনি আছেগৈ অলপ এইফালে হয়তো ময়দা পৰি থকা দেখিছোঁ সেইবিলাক চব খালী সেইবিলাক নাই বৰ্তমান আউট অফ ষ্টক পাস্তাৰ শেল্ফ পুৰা খালী চিক পিচ কাবেলি বুটৰ যি কেন ফুড সেইটো দুটামান আছেগৈ আৰু এইবিলাক নাই চব খালী শেল্ফ get people closer to their families. I mean, I know it's a crisis and everything, but I just think like, you know, maybe families will be closer together, like maybe the community or the nation will come together and maybe everything will be a little better. It's for the coronavirus. Yeah, the coronavirus. Even though it's like a crisis, I'm just trying to think about the positives and stuff like that. And so maybe the positive will be like, you know, more people will be with families and stuff like that. So, are you afraid? I am kind of scared. Okay. So I don't know, like I never experienced this before, so I'm just like I'm trying not to like get all worked up about it, but I know it's gonna be getting very hectic. So okay, take care. You too. Stay safe. Thank you. South What is this going to be on? Sorry. Juice অলপই আছেগে কেইটামান বটল দেখিছোঁ এইটো মেক্সিমাম খালী আৰু এইফালেও খালীচোন যিফালে চকু যায় মেক্সিমাম খালী অলপ পৰি আছে কিন্তু মেক্সিমাম খালীয়ে দেখিছে আপোনালোকে এইফালে সেইটো আছিলে জুচৰ ব্ৰাঞ্চ আৰু এটা জুচৰ ব্ৰাঞ্চ এইটোতো সম্পূৰ্ণ খালী এটেনশ্যন কাষ্টমাৰ অ'কে নোটিছ মাৰিব লগা অৱস্থা হৈছে বন্ধুসকল কণী ল'ম বুলি ভাবিছিলোঁ এগছৰ যিটো ব্ৰাঞ্চ সেইটো পুৰা খালী চাওক যোৱা সপ্তাহত এটা দিছিলোঁ এগছ অৰ্গেনিক এগছ যিহেতু আমি খাওঁ কিন্তু আজি দেখিছোঁ অৰ্গেনিক এগ বাদ দিয়ক হোৱাইট এগো নাই সম্পূৰ্ণ খালী বাদ দিব লাগিব কণী খাবলৈ গাখীৰ ল'বলৈ আছে মনত পৰি গৈছে গাখীৰ ল'ব আছে পংকজো আহিছে পংকজে ইফালে আলু আৰু পিঁয়াজ এইবিলাক সৰু সুৰা কিবা লৈ আছে আলু যিহেতু ক'লোৱে নাই ৰেড পটেটো ল'ব লগা হৈছে নৰ্মেল আমি যিটো আলু খাওঁ সেইটো নাই পিঁয়াজ দেখিছিলে এটাই আছিলেগৈ অৱশ্যে লাকিলি আমি 2টা পেকেট পালোঁ গাখীৰ পাওঁ নাই চাওক মিল্ক লাকিলি মিল্ক আছেগৈ গাখীৰ আছে কিন্তু আমি যিটো খাওঁ ব্লু কালাৰ ল' ফেট সেইটো নাইচোন ইয়া আছে কিন্তু সৰুবিলাক স্মল ওৱান নট দ্য বিগ ওৱান আৰু সঁচা কথা ক'বলৈ গ'লে আমেৰিকাত বৰ্তমান সবাতকৈ ক্ৰাইচিছ হৈছে টয়লেট পেপাৰ বা পেপাৰ টাৱেল হেণ্ড টিছু পুৰা ক্ৰাইচিছ দেখিছে গোটেইকেইটা শেল্ফ খালী ডাঙৰ শেল্ফ পুৰা খালী সেইদিনাখনি অৱশ্যে নিউজতো দেখিলোঁ মানুহ মাৰি লাগিছে টয়লেট পেপাৰৰ কাৰণে এইফালে এইটো শেল্ফ খালী আৰু এইফালে খালী মানে নাপায় আপুনি পেপাৰ টাৱেল নাই পেপাৰ টাৱেল নাই টয়লেট পেপাৰ নাই একো ৱে নাই ক'বলৈ গ'লে সম্পূৰ্ণ খালী বেলেগ গাখীৰ চাখীৰ যদি 2টামান পেকেট আছে কিন্তু পেপাৰ হেণ্ড টিছু টাৱেল একোৱেই নাই এইফালে ব্লিচ নাই ডিটাৰজেণ্ট 2টামান আছেগৈ 3-4টামান আছে 2টামান নহয় 3-4টামান আছেগৈ বুলি ক'ব পাৰি সেয়াই হৈছে অৱস্থা নহয় বৰ্তমান দুৰৱস্থা চলিছে ইতিমধ্যে পংকজহঁতৰ 3 দিনৰ পৰা ৱৰ্ক ফ্ৰম হোম কৰি আছে আৰু জিম লাইব্ৰেৰী সকলো বন্ধ কৰি দিয়া হৈছে ক'তো যাব নোৱাৰি জিম অৱশ্যে আমি জানুৱাৰী মাহৰ মাজৰ পৰাই যোৱা নাই আৰু এখন এছিয়ান মাৰ্কেট আছিলে ইয়াতে যিখন আমি প্ৰায়ে যাওঁ কিন্তু জানুৱাৰীৰ পৰা আমি সেই এছিয়ান মাৰ্কেটখন যোৱাত বাদ দিছোঁ কিয়নো চীনৰ পৰা তালৈ সামগ্ৰী আহে মাছ ভাল পোৱা যায় কিন্তু আমি যিহেতু কৰোণা ভাইৰাছে মাৰাত্মক ৰূপ যেতিয়া ল'লে আমি জানুৱাৰীৰ পৰাই প্ৰিকুৱেশ্যন লৈছোঁ আৰু দেখা গৈছে আমি যোৱা নাই জিমো যোৱা বাদ দি দিলোঁ জিম এতিয়া বন্ধ কৰিছে কিন্তু আমি জানুৱাৰীৰ মাজভাগৰ পৰা আমি জিম যোৱা বন্ধ কৰিছিলোঁ আশা কৰিছোঁ অতি সোনকালে যি কৰোণা ভাইৰাছে সংহাৰী ৰূপ অতি সোনকালে নিঃশেষ হ'ব সকলো ভাল হ'ব আৰু আপোনালোকক জনাই থৈছোঁ আমেৰিকাত আজি বৃহস্পতিবাৰ 19 মাৰ্চ আবেলি 4 বজালৈকে 10,442জন লোক আক্ৰান্ত হৈছে সমগ্ৰ USA আৰু ইয়াৰে 150জন লোক 150জন লোক ইতিমধ্যে মৃত্যুমুখত পৰিছে
গোল্ডেন ফ্লোৰ দৰৱ নাই, খালী সম্পূৰ্ণ চেল্ফটো খালী, অহাই নাই। যোৱা সপ্তাহ যিটো নিছিলোঁ সেইটোচোন নাই। আৰু এইফালে চিলড্ৰেনছ ফিভাৰ এণ্ড পেইন এইটো খালী। এলাৰ্জি দৰৱ নাই। সবাতোকৈ গুৰুত্বপূৰ্ণ ডিপাৰ্টমেণ্ট, ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্ট মেডিচিন প্ৰায়বিলাক খালী। যোৱা সপ্তাহত মই ইয়াৰ পৰা এটা মেডিচিন দিছিলোঁ ফ্লু এণ্ড কাফৰ, $2 আছিলে, যিটোৰ দাম ল'লে $15, দামবিলাক বঢ়াই দিছে চাওক। 7.6 চেণ্ট আছিলে আৰু বৰ্তমান হ'লগৈ ৰিটেইল প্ৰাইচ $16.97 ডলাৰ, চৰি বহুত দাম হৈ গৈছে। কিন্তু তাতো খালী লৈ গৈছে মানে, তলৰ ফালে দুটামান আছেগৈ, সেইবিলাক চব খালী। Oh my god, হেণ্ড সোপ, হেণ্ড চেনিটাইজাৰ আগতেই শেষ হৈছে, 2 সপ্তাহৰ আগতেই। ভাগ্য ভাল আমি নি থৈছিলোঁ। এটেনশ্যন কাষ্টমাৰ্ছ ইয়াতো লগাব লগা হৈছে ন'টিছ। অ' এটা আছেগৈ দেই সৰু, লাকি কোনোবা আহিলে পাব পাৰে। আমাৰ ঘৰত আছে, আমি যিহেতু নি থওঁ হেণ্ড চেনিটাইজাৰ আৰু হেণ্ড সোপ বহুত ডাঙৰ ডাঙৰ নি থওঁ, গতিকে আছে আমাৰ 3-4 মাহ চলি যাব। কিন্তু এইফালে খালী চাওক, এটা আছেগৈ, কোনোবা লাকি পাৰ্চন আহিলে যোনে বিচাৰি আছে পাব। এজনে মাস্ক পিন্ধি আহিছে। বন্ধুসকল, আজি আমি আহিছিলোঁ 115 যিখন ৱালমাৰ্ট, তালৈ আহিছিলোঁ। আৰু কালি আমি গৈছিলোঁ আমাৰ ওচৰতে থকা যিখন নেইবাৰহুড ৱালমাৰ্ট, তালৈ গৈছিলোঁ। আৰু নেইবাৰহুড ৱালমাৰ্টৰ কি পৰিৱেশ এবাৰ চাই লওক, যে মই অলপ ভিজুৱেল লৈছিলোঁ। আশা কৰিছোঁ আপোনালোকে ভালদৰে থাকিব, কৰোণা ভাইৰাছৰ পৰা নিৰাপদ দূৰত অৱস্থান কৰক, ভালদৰে থাকিব, হাঁহি থাকিব, ফুৰি থাকিব। টেক কেয়াৰ এণ্ড বাই। নেইবাৰহুড ৱালমাৰ্ট আমাৰ ওচৰতে আছে, 2 মিনিটৰ ৰাস্তা। এইফালে ৰাইচৰ চেল্ফ চাওক, ৰাইচৰ চেল্ফ খালী, অৱশ্যে দুটামান দেখিছোঁ, সৰু সৰু পেকেট কেইটামান আছে, সৰু সৰু পেকেট অলপেই আছেগৈ। আৰু ইভাগে সম্পূৰ্ণই চেল্ফ খালী। যিফালে চাওক, এইফালে টমেটো চচ আছিলে, চচ অলপ আছেগৈ, কেন বিনছ বা এইফালে যদি চাই কেন ভেজিটেবলছ চব খালী। এইফালে অলপ আছেগৈ, অৱশিষ্ট।